এটা কথা মই সদায় শুনি আহিছো বা গুগলত চেক কৰোঁতে মই পাইছো যে টুল গেটত 10 ছেকেণ্ডতকৈ যদি বেছি টাইম ৰখাই দিয়ে তেনেহলে আমি আমাৰ এইটো টুল গেটৰ যিটো পে হয় এইটো পে কৰিব নালাগে। কিমান সত্যতা নাজানো, কিন্তু মই গুগলত চেক কৰোঁতে এইটো পাইছো আৰু কাবাৰ ৰিল পাইছো। কিন্তু এই টুল গেটখনত চাংচাৰী টুল গেটখনত ইমান টাইম আমি ট্ৰেফিকত ফচিবলগীয়া হৈ যায়। যদি টুল গেটখন ক্ৰছ কৰি দিওঁ তেনেহলে ট্ৰেফিক নাথাকে। তাৰ কাৰণ কি, হয়তো টুল গেটৰ কোনোবাই তেওঁলোকে স্লো কৰি কাম কৰে, কাবাৰ ফাষ্টেগ কাম নকৰে, যদি কোনোবাই কেছ পইচা দিয়ে। আৰু এটা 2 নম্বৰ কথাটো হ'ল কি, যদি কোনোবাই কেছ পইচা দিবলগীয়া থাকে, কাবাৰ যদি টুল গেটৰ ফাষ্টেগ নাথাকে তেনেহলে তেওঁলোকৰ লাইনটো বেলেগ হ'ব লাগে। কাৰণ আমি ফাষ্টেগ এইটো কাৰণে লগাইছো যে জল্দি পাৰ হ'ব লাগে, তাত ইমান টাইম ৰখি থাকিব নোৱাৰো, সেইকাৰণে জল্দি পাৰ হৈ যাবলৈ তাৰ কাৰণে ফাষ্টেগ লগোৱা গৈছে। যদি আমি সেইখিনিতো যদি ইমান টাইম ৰখিয়ে থাকিবলগীয়া হৈ যায় তেনেহলে আমি লাহে লাহে আহি কিনে পাৰ হ'ব পাৰো। আৰু এই 10 ছেকেণ্ডৰ যিটো কথা আছে, এই 10 ছেকেণ্ডটো কিয় ফ্ৰী কৰিব লাগে? তেনেহলে নকৰিলেই হৈ যায়। তেওঁলোকেতো পইচা কাটেই অলৰেডি, 10 ছেকেণ্ড পাৰ হৈ যোৱাৰ পিছতো পইচা কাটে। তো এইবিলাক কথা আমাৰ ৰজাঘৰীয়াসকলে মন কৰিব লাগে। কিন্তু তেওঁলোকে কৰ্তৃপক্ষক যদি সুধিব যাওঁ, টুল গেট কৰ্তৃপক্ষক সুধিব গ'লে তেওঁলোকে তৰ্কাতৰ্কি কৰিব বিচাৰে। তো এয়াই আছিল টুল গেটৰ সমস্যাবিলাকৰ। এইবিলাক কিন্তু আমাৰ ৰজাঘৰীয়া সৰু কথাবিলাক গুৰুত্ব নিদিয়ে। এই সৰু কথাবিলাকতে আমাৰ জনসাধাৰণৰ যথেষ্টখিনি কষ্ট হয়। আপোনালোকে মন কৰিব, এই সৰু কথাবিলাক আমাৰ জনসাধাৰণৰ যথেষ্টখিনি কষ্ট দিয়ে। আৰু এই টুল গেটৰ সমস্যাটো চবচে ডাঙৰ সমস্যা হৈ গৈছে। আৰু